Hi everyone, good morning সকলোকে মই অন্যটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছো আশা কৰো ভিডিঅ'টো সকলো চাব মোক মৰম দিবেন সাপোৰ্ট কৰিব আৰু এতিয়া ওলাই আহিলো আমি ডাক্তৰৰ ওচৰলৈ এপইন্টমেন্ট লৈ থোৱা আছিল বাৰু তাৰ পিছত এতিয়া গৈ আছো ৰাতিপুৱাতে যেহেতু ওলাই ঘৰৰ পৰা ওলালো একো তেনেকে খোৱা হোৱা নাই আৰু হেতু কাৰণে ভাবিলো বাহিৰতে কিবা এটা খাম আৰু মানে চাহ কাপ আৰু এতিয়া চাহ কাপ খালো আৰু ঘৰত চাহ খোৱা নহল যেহেতু দেৰি হ'ব বুলি আমি অলপ সোনকালে ওলাই আহিলো আৰু এতিয়া ফাইনালি পালোহি মই ডক্টৰ গুৰাংকৰ পাল স্যাৰ তেখেতৰ ওচৰতে দেখাম স্কিনৰ অলপ প্ৰবলেম হৈছে তো তেখেতৰ ওচৰতে দেখাম বুলি ভাবিছো আৰু মানে আগতেও মই তেওঁৰ ওচৰতে দেখাও সৰু পাই তেখেতৰ ওচৰতে দেখাও স্কিনৰ কিবা এটা প্ৰবলেম হলেও সেইকাৰণে আৰু বেলেগ ডাক্তৰৰ ওচৰত বোলো নাযাওঁ তেখেতৰ ওচৰতে বোলো দেখাও আৰু এতিয়া সময় আছে টিকেট লৈ মেলি এতিয়া আমি আহিলো পুখুৰী পাৰলৈ বুলি অলপ মানে পুখুৰী পাৰ তো তাতে বহি অলপ দি কিবা কিবি খাম আৰু চাও কি পাও ফুচকা খাম আৰু চানা খাম আৰু চাট খাম দেখাই থাকিম ভিডিঅ'টো আপোনালোকে চাই থাকিব দেই আৰু ইয়া মহাদেৱ টেম্পল পাৰ হৈছো আৰু শিৱ ভগৱানৰ ওচৰৰ পৰা আৰু আজি বাবা ওচৰত দৰ্শন নকৰো বাহিয়ে ফলে দি আহিছো আৰু বাবাক গাড়ী পাই নমু কৈ ললো আৰু প্ৰে কৈ ললো হে আৰু ইয়া যেহেতু প্ৰতিবাৰ আহিলে বাবা ওচৰত সোমাওয়ে কিন্তু কেতিয়াবা ধৰি লওক সোমাবলে বা এনেকে দিগদাৰ হৈ যায় আৰু সময় সুবিধা নিমিলে তেনেকুৱা হৈ যায় আৰু যেহেতু এপইন্টমেন্ট আছে হেতু কাৰণে আৰু হেকাৰণে দুই পাই ভগৱানক আৰু প্ৰে কৈ ললো মহাদেৱ আৰু যেহেতু আমাৰ লগতে আছে আৰু হে আৰু তাৰ পিছত এতিয়া ফুচকা খাই ললো এফালে ভিউ চাই আৰু এডোখৰ সময় মই ইমান ভাল লাগে ইয়াতে আহি পিনে আৰু ওচৰতে যেহেতু মহাদেৱ আছে আৰু কি কম আৰু মানে বহুত ভাল লাগে আৰু ইয়াত এতিয়া চাট খালো চানা খালো আৰু ইয়া চাওকচোন ইমান ধুনীয়া লাগে নহয় ইভিনিং সময়খিনি যেহেতু আমাৰ সময় আছে বাৰু এতিয়াও মোৰ টিকেটটো অকমান লাষ্টতে আছে বাৰু হেতু কাৰণে তাত মানে সোমাই থাকিবলৈ মন নাযায় ভিতৰৰ এখানে ওলাই আহিলো অলপ এতে বহি অলপ টাইম স্পেন্ডবোৰ কৰো ফটোছটো মোৱা নাই আৰু এনেকে কিবা মানে এবা ইমান ফটোছটো মাৰিবলৈ মন নগল আৰু ইয়াতে টিকেটটো ললো এতিয়া যাও ভিতৰলে সোমাই এতিয়া মোৰ লাহেকে সময় হৈছেগে আৰু হে আৰু এতিয়া দেখাই মেলি আজৰি হৈ ড্ৰপ সব কিবা কিবি লৈ মেলি এতিয়া ওলাইছো আৰু লাহেকে সেইখিনি নেদেখালো আৰু দেই আপোনালোকক আৰু এতিয়া যাও ৰাস্তাতে হে যেহেতু চাহ কাপে খোৱা লাল চাহ একো খোৱা নাই এতিয়া ভাবিছো মোৰ মেডিচিন খাব লাগে এটা এতিয়া খাব দিছে তো হেতু কাৰণে কিবা এটা খাই পিনে আকৌ মেডিচিনটো খাম যেহেতু ভাতটো একেবাৰে আমি ডিমোতে খামগে হেতু কাৰণে ইয়াতে কিবা এটা খাই লওঁ আৰু লাইটকে মানে শিৱসাগৰত নাখাওঁ এতিয়া ইয়াৰ পৰা যাম হে আমি এতিয়া ডিমো চাইডিতে চাও কি পাওঁ তাৰ পিছত চাহ কাপে খাওঁ লাগিছে মানে সৰ্দি হৈ আছে তো মানে সৰ্দি হৈ থাকিলে মোৰ চাহটো খাওঁ লাগি থাকে আৰু হে চাহ কাপ বলো খাওঁ মনটো ভাল লাগিব টোপনি কটিও লাগিছে আৰু ইয়া তেলটো ভৰাই ল'ব লগিয়া হ'ল আহোতে তেলটো অকমান মানে কম আছিলে ভৰোৱা নহল বাৰু আমি যাব মন ভাম বুলি তেনেকে থৈ দিছিলো আৰু এইখন হোটেলতে এতিয়া ইয়াতে চাহ কাপ খাম কিন্তু হোটেললে নাযাওঁ গাড়ীতে খাম বাৰু ইয়াতে ৰখাব লগিয়া হ'ল আমি একচুয়ালি জুহালত ভাতটো খাম বুলি ভাবিছিলো কিন্তু জুহালখন পাৰ হৈ আহিলো কাৰণে আকৌ ঘুৰি যাবলৈ মন নগল আৰু ইয়া এইখন এবি ৰিজৰ্ট আৰু এদিনা আহিছিলো গুৱাহাটীৰ পৰা আহি পিনে কিন্তু এখন ওপেনিং কৰা নাছিলে হেনো মই ভাবিছিলো বন্ধ আছিলে বুলি ওপেনিং কৰা নাছিলে বুলি কৈছে তাতে থকা মানে ষ্টাফৰ বাইদেউ এগৰাকী আৰু ভিতৰৰ পৰিৱেশটোতকৈ বাহিৰতো বেছি ভাল লাগিছে মোৰ চাকচোন ইমান ধুনীয়া গ্ৰীন মানে বহুত ধুনীয়া এটা তেওঁলোকে ডেকোৰেশন কৰিছে ভিতৰটোতো আৰু ধুনীয়া কিন্তু বাহিৰটোত বহি মানে মোক খাবলৈ মন গৈছিলে ইয়াতে চাহ কিন্তু চাহটো যেহেতু খাই আহিলো বাহিৰত মানে চাহটো খাই ভাল লাগিব আৰু চাহ কফি এইবিলাক আমি যেহেতু ভাত খোৱা নাই হেতু কাৰণে কিবা এটা খামগে বুলি ভিতৰতে যাওঁ আৰু এতিয়া নেক্সট এদিন আহিলে আকৌ ইয়াতে বাহিৰত চাহ খাম টাইম স্পেন্ড কৰিম ইমান ধুনীয়া এটা জেগা সঁচাকৈ ভাল লাগিছে আৰু ইয়া দেখিছেনে বাৰু ইমান ধুনীয়াকৈ তেওঁলোকে মানে সজাইছে ডেকোৰেশনটো সঁচাকৈ ভাল লাগিছে দেই বহুত ভাল লাগিছে আৰু ইয়াৰে দাদাজন বহুত ভাল তেখেতে সুধিছে খানা কেনেকুৱা হ'ল মানে ওনাৰজন আমি কৈছো ভালেই হ'ল আৰু বাইদেউগৰাকীও ভাল আৰু ষ্টাফৰ সকলোৱে ভাল লাগিলে আমাৰ আৰু ইয়া ফাৰ্ষ্ট টাইম আহিছো আমি এখনলে আগতে এবাৰ হে আৰু আহি পিনে ঘুৰি গলো যেটো বন্ধ আছিলে ওপেনিংয়ে হোৱা নাছিলে বলে তো আমি হেকানে গৈ পিনে আবেলিত খালোগে আবেলিটো আমাৰ খাবলৈ মনটা আছিলে
তো আবেলিত গৈ খালোগৈ আৰু এতিয়া ইয়াত ফাইনেলি আজি বোলো ইয়াতে খাই যাওঁ জুহালত মানে তাতো ভাত এসাঁজ খাবলৈ মন আছিলে পিছে জুহালত নামটোৱে শুনিছোঁ আজিলৈকে মানে ইয়াত খোৱা নাই বাৰু এনেও আমাৰ জেগাতো জুহাল আছে কিন্তু তাত খাইছোঁ তো হ'লো আৰু মই মানে ইউটিউবাৰ এজনৰ ব্লগত দেখিছিলোঁ জুহালখনত মানে তেখেতে আহিছিলে খানা ৰিভিউ দিবলৈ সঁচাকৈ বহুত ধুনীয়া বনাইছিলে তাতে কিন্তু খোৱা নাই এদিন আকৌ আহিম নহয় তেতিয়া আকৌ জুহালতে ভাত খাম ট্ৰাই কৰিম তাতে যাবলৈ চেষ্টা কৰিম আৰু সেই আৰু এয়া এতিয়া অকণমান ভিডিঅ' এটা কৰি ল'লোঁ কিন্তু মই পিছে নিজে একপিও ফটো নামাৰিলোঁ মানে বৰ এটা আজিকালি ফটো চটো মন নোযোৱা হ'ল আৰু মন চনবোৰ ভাল নলগা হৈ থাকিলে আৰু সেই আৰু অৰ্ডাৰত আছিলে ইয়াত চিকেন ফ্ৰাইড ৰাইচ থালি অৰ্ডাৰ দিছিলোঁ থালিটো এতিয়া এভেইলেবল নাই বুলি ক'লে 4টা বজাৰ পিছৰ পৰা থালিটো এভেইলেবল নাথাকে হেনো এইফালে চাহ ল'লোঁ উইদাউট চুগাৰ দেই তাৰপিছত এইফালে আৰু কি লৈছিলোঁ পাহৰিলোঁ মই চিকেন 365 নেকি চিকেন এয়া কচা প্লেন তন্দুৰী প্লেন কিবা এটা আছিলে ৰুটি নেকি তো সেই আৰু এইখিনি খাই বৈ এতিয়া আজৰি হ'লোঁ আৰু এতিয়া যাওঁ এনেকৈ কৈচোন মানে ঘৰলৈকে আজৰি হ'লোঁ বুলি খাই বৈ এতিয়া ওলাই আহিছোঁ আমি এতিয়া গৈ থাকোঁ তেতিয়াহ'লে দেই আজিলৈ আহিছোঁ বাই